নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ উৰিয়াম ঘাটৰ উচ্ছেদিত লোকসকলে ক'লে করুণ কাহিনীৰ কথা উৰিয়াম ঘাটৰ উচ্ছেদিত সংখ্যালঘু মুছলমান সকলে ক'লে যে তেওঁলোকক ব্যৱহাৰ কৰা হৈছে আজিৰ পৰা 50 বছৰ পূৰ্বে নগাৰ আক্ৰমণৰ বলি হৈছিল নেপালী সম্প্ৰদায়ৰ লোক আদিবাসী লোক অসমীয়া লোক নগাক চ্যালেঞ্জ কৰিবলৈ নগাৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ এই মুছলমান লোকসকলক বহুৱাইছিল আৰু আজি নগাসকল সেই আক্ৰমণৰ পৰা আঁতৰি গৈছে আৰু সুৰক্ষিত হৈ আছে নেপালী আদিবাসী আৰু অসমীয়া লোক আৰু আজি এই মুছলমান লোকসকলক উচ্ছেদ কৰা হৈছে বিপদৰ সময়ত তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল আৰু আজি তেওঁলোকক চৰকাৰে নিজৰ ঘৰখনৰ পৰা উচ্ছেদ কৰিছে এই লোকসকলে কৈছে যে আজিৰ পৰা 50 বছৰ পূৰ্বে নগাই আক্ৰমণ কৰিছিল আৰু আমি ইয়াৰ পৰা যাব বিচাৰিছিল আজি তেওঁলোক সুৰক্ষিত আছে আৰু আমাকে এই ঠাইৰ পৰা উচ্ছেদ কৰি আছে ইয়াই নেকি চৰকাৰৰ আদৰ্শ নীতি প্ৰশ্ন কৰিছে এই সকল উচ্ছেদিত লোকসকলে পৰৱৰ্তী খবৰ হিন্দু বাঙালীখিনি আসল খিলঞ্জিয়া নেকি ভূমিপুত্ৰ নেকি বাকিবোৰ 2 নম্বৰী নেকি 2026ত খিলঞ্জিয়াৰ ভূত নেপাই বুলি জানিয়েই এনে ধৰণৰ নাভূত নাশ্ৰুত নিয়ম উলিয়াইছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰশ্ন কৰিছে বাণী কুমাৰ দেৱ শৰ্মাই খিলঞ্জিয়াক লাগিব 3 পুৰুষৰ প্ৰমাণ পত্ৰ হিন্দু বাঙালীয়ে এনেই পাব মাটিৰ পট্টা ৰাজ্যিক কেবিনেটৰ বসুন্ধৰা 3.0 হিতিল নীতিত এই কথা উল্লেখ কৰাৰ পাছতেই খৰপ হৈ পৰিছে বাণী কুমাৰ দেৱ শৰ্মা লগতে বাণী কুমাৰ দেৱ শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খিলঞ্জিয়াক অস্ত্ৰৰ লাইসেন্স দিবলৈ যি চেষ্টা কৰিছে হিয়া কিমান যুক্তিসংগত বাণী কুমাৰ দেৱ শৰ্মাই কৈছে অসমীয়াই ফ্ৰী পালেহে বন্দুক ল'ব আকৌ সেই বন্দুক নিয়াক বিকি দি সেই পইচাৰেই মদ মাংস খাব বাণী কুমাৰ দেৱ শৰ্মাই লগতে কৈছে বহুতো অসমীয়াক দেখিছো পেট্ৰল পাম্প কিবা কামৰ ঠিকা আদি লৈ কাৰোবাক ঠিকা দি দিয়ে বন্দুকৰ লাইসেন্সও তেনে হ'ব মদ খাব পইচা লাগেই যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লৈ প্ৰশ্ন কৰিছে বাণী কুমাৰ দেৱ শৰ্মাই তেওঁ কৈছে ছাত্ৰ ছাত্ৰীক দিয়া সাইকেলৰ কোৱালিটি দেখিছো এটা ভিডিও বন্দুকো তেনেই হ'ব তেনে বন্দুকেৰে বান্দৰ খেদিব পাৰিব বাংলাদেশী নহয় আন এটা খবৰ উচ্ছেদিত পৰিয়ালৰ মেধাবী ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বৃহৎ ঘোষণা উচ্ছেদিত পৰিয়ালৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব যতেই মেধাবী ছাত্ৰ থাকিব উচ্ছেদিত লোকসকলৰ ভিতৰত তাতেই ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ পাৰ্টি যাব আৰু তাত গৈ তেওঁলোকক লৈ আহিব আৰু বিনামূলীয়াকৈ পঢ়া শুনাৰ খৰচ বহন কৰিব বুলি নিজেই এই কথা উল্লেখ কৰিছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে পৰৱৰ্তী খবৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত 101% বাহাল থাকিব বুলি কোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বাণী কুমাৰ দেৱ শৰ্মাই তেওঁ কৈছে কি অদ্ভুত যুক্তি এনে ব্যৱস্থা উচ্চ শিক্ষিত নিবনুৱাৰ স্বাৰ্থৰ পৰিপন্থী নহয়নে অভিজ্ঞতাক যদি ইমানেই গুৰুত্ব দিয়ে সকলো বিভাগতে অৱসৰপ্ৰাপ্ত অভিজ্ঞ লোকক নিযুক্তি দিয়ক তেনেহলে আন এটা খবৰ উজনিৰ উচ্ছেদত সকলো অসমীয়াক সহযোগিতাৰ আহ্বান আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৈছে এতিয়া উজনিত উচ্ছেদ চলিব উজনিৰ উচ্ছেদত আমাৰ সকলো অসমীয়াৰ পূৰ্ণ সহযোগিতা থকা উচিত প্ৰয়োজনত হাতে কামে লগা ভাল পৰৱৰ্তী খবৰ যোৰহাটৰ 13 মাইলত 3 দুদৰ্শ ডকাইতক আটক বশিষ্ঠ যোৰহাট আৰক্ষীৰ অভিযানত আটক ডকাইত কেইটা ধৃত ডকাইত কেইটা মফিদুল আলী গাজিয়া ৰহমান সমীৰ আলী
মমিনুৰ আলী, খাইৰুল হক, নিৰঞ্জন ৰাভা, মঞ্জুৰ আলী, ফজল হক, মহৰ আলী। মালবাহী ট্ৰাক হাইজেকেৰেও জড়িত হৈছে ধৃত ডকাইত কেইটা। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰ দুখীয়াৰ বিৰোধী, বুলডোজাৰ চলোৱা বন্ধ কৰক বিজেপি চৰকাৰে। বিজেপিৰ বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে আজি সংসদৰ বাহিৰত আপৰ প্ৰতিবাদ। আপে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ একেই মুদ্ৰাৰ ইপিটি সিপিটি হ'ব বিচাৰিছে। বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত যি অত্যাচাৰ চলিছে সেয়া গণতন্ত্ৰ বিৰোধী। সাংবিধানিক পদত থাকি অসাংবিধানিক কাম কেতিয়াও সংবিধানে মানি নলয়। পৰৱৰ্তী খবৰ, পৰিস্থিতি বিস্ফোৰক হোৱাটো হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে। নিজেই স্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মাৰণাস্ত্ৰ থাকিলেহে আমাৰ মানুহ জীয়াই থাকিব। উচ্ছেদিত চৰকাৰক প্ৰত্যাহ্বান জনাব নালাগে। প্ৰত্যাহ্বান জনোৱাসকলে 2-3 মাহৰ আগৰ ঘটনাবোৰ চালেই হ'ল। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। উচ্ছেদিত লোকসকলক উদ্দেশ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পৰিস্থিতি বিস্ফোৰক হোৱাটোৱেই বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। মাৰণাস্ত্ৰ থাকিলেহে আমাৰ মানুহ জীয়াই থাকিব, অৰ্থাৎ খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ লাইচেন্স দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিন্তু এই লাইচেন্স দিয়াৰ ফলত অসমত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে চৰকাৰ দায়ী হ'বনে? যদি এই মাৰণাস্ত্ৰই আইন বিৰোধী কাম হয়, এই মাৰণাস্ত্ৰই যদি অবৈধ কাম হয়, নিৰপৰাধী নিৰীহ লোকক যদি হত্যা কৰা হয়, তেনেহ'লে ইয়াৰ বাবে দায়ী কোন হ'ব? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হ'বনে? তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে। 2026 চনৰ নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে এক শ্ৰেণীৰ মানুহৰ বিৰুদ্ধে। সেয়া হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমান। মুছলমানৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গাদীখন পাবলৈ, মুখ্যমন্ত্ৰীৰ আসনখন পাবলৈ যিকোনো প্ৰকাৰে চলে বলে কৌশলে ভোট লাভৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ আজি এক শ্ৰেণীৰ মানুহৰ বিৰুদ্ধে এইদৰে প্ৰচাৰ চলাইছে। আন এটা খবৰ, স্মাৰ্ট মিটাৰ বন্ধ নহয় অসমত। স্মাৰ্ট মিটাৰত বিল কম অহাৰ বাবে মানুহে ফূৰ্তিহে পাইছে। আজি কিছু সময় পূৰ্বে স্মাৰ্ট মিটাৰক লৈ চলি থকা সামাজিক মাধ্যমৰ প্ৰশ্নক লৈ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আজি সামাজিক মাধ্যমত এটা বাতৰি বিয়পি পৰিছে যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হৈ পৰিব। সেয়া সম্পূৰ্ণ মিছা কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্মাৰ্ট মিটাৰ বন্ধ নহয়, স্মাৰ্ট মিটাৰত বিল কমকৈ আহি আছে, সেইবাবে মানুহে আনন্দহে পাইছে। পৰৱৰ্তী খবৰ, গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশ BR গাবাইৰ বিচাৰপীঠত শুনানি হৈছে। উচ্ছেদত মনা হোৱা নাছিল মুখ্য ন্যায়াধীশৰ নিৰ্দেশনা। মুখ্য সচিব, গোৱালপাৰা জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বালিকানাৰ ৰাজচক্ৰ বিষয়া, গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী জাৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল 3759/2016 নম্বৰৰ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। এইবাৰ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে এক প্ৰকাৰ অসম চৰকাৰ। অসম চৰকাৰ জবাবদিহি হৈছে। গোৱালপাৰাত যি উচ্ছেদ চলোৱা হৈছিল সেই উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি হৈছে আৰু এই শুনানিত কোৱা হৈছে যে উচ্ছেদত মনা হোৱা নাছিল মুখ্য ন্যায়াধীশৰ নিৰ্দেশনা। সেইবাবে অসম চৰকাৰৰ মুখ্য সচিব, গোৱালপাৰা জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বালিকানাৰ ৰাজচক্ৰ বিষয়া, গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।